একচুৱেলি দিবাৰুণৰ লগত আহিছিলোঁ নলবাৰী দিবাৰুণৰ ঘৰত দিবাৰুণৰ ঘৰ হয়তো খাই ঘৰ হৈ পিনে বৰদেউতাহঁতৰ ঘৰ কিন্তু দিবাৰুণৰ ঘৰত আহি কেনে এটা বস্তু এটা দেখাবলৈ বিৰাট ভাল লাগিছে আপোনালোকে চাওক পিছফালে চাওক মোৰ পিছফালে এই ওপৰত চাওক কি হয় এইটো নলবাৰী কটপোহা গাঁও না কটপোহা গাঁৱত এয়া দেখাবলৈ আৰিগুচি ওচৰত এই চাওক পিছফালে কেনেকৈ দিয়ে উঠা দেখছোন অলপ এনেকে বান্ধি থৈ দিয়ে আৰু কাতি মাহৰ আজি লাষ্ট অহাকালি লাষ্ট এই মই এটা বস্তু দেখা পালোঁ আকাশ বন্তি চাওক কি ধুনীয়া এনেকৈ নামাই আছে লাহে লাহে আমাৰ বৰদেউতাই এই আকাশ বন্তি এইফালেদি চাকি না চাকি এইকেইটা কি হয় হেৰি মাটিৰ চাকি না ওপৰত সজাই থৈছে নেকি সজাই থৈছে ওপৰত সজাই থয় নেকি এনেকে আপোনালোকে জনাবচোন কোনে কোনে কাৰ কাৰ ঘৰত আছে আৰু কোনে কোনে আকাশ বন্তি এনেকুৱাকৈ ক'ত ক'ত দেখিছে লগোৱা গধূলি সময় দেখা হ'ব গধূলি সময় চাকি জ্বলোৱাৰ সময়ত আমাৰ অসমীয়াৰ ঘৰে ঘৰে ঠিক যেতিয়া গধূলি সময় হয় তেতিয়া চাকি জ্বলায় আৰু কাতি মাহৰ সময়ত এয়া ঘৰে ঘৰে এটি প্ৰথা আকাশ বন্তি জ্বলোৱা প্ৰথা এয়া আমাৰ চাকি জ্বলাইছে আকাশ বন্তিত আৰু এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাব যদি ভাল পালে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব